মনটোত যে আজি কি ভাবি আছোঁ, কি যে চিন্তা কৰি আছোঁ, কোনো যেন পাত্তা নাই। ক'ৰ পৰা যে ক'লৈ গৈ আছোঁ, ক'ত আছোঁ, কি কৰি আছোঁ, একেবাৰে যেন পাত্তা নোহোৱা হৈ গৈছোঁ। আচলতে মেইন কথাটো হৈছে কি জানেনে, সপোন মানুহে দেখিব লাগে, সপোন মানুহে চাব লাগে। কিয়নো সপোনে মানুহক অজস্ৰ সাহস দিয়ে জীয়াই ৰখাৰ। মানুহে কিবা কৈছে, আনে কিবা ক'ব বা কিবা কৰিম নকৰিম মানুহৰ কথা শুনি এনেকুৱাকৈ নিজৰ জীৱনৰ দিশ কেতিয়াও সলাব নালাগে। নিজৰ যিটো লক্ষ্য, যিটো সপোন আপুনি সদায় আগত লৈ আগবাঢ়ি যাব লাগিব। কিয়নো জীৱনটো নিজৰ আৰু নিজক আপুনি সদায়ে ভালদৰে জীয়াই ৰখাৰ দায়িত্বখিনি আপোনাৰ নিজৰে। সেয়েহে ভাবি থাকোঁ কথাখিনি। মানুহৰ কিছুমান কথাই আপোনাক বহুতখিনি নাৰ্ভাছ কৰি দিয়ে, কিন্তু একেবাৰে ভুল সিদ্ধান্ত বা ভুল কথা, কেতিয়াও আনৰ কথা শুনি নিজৰ দিশ সলাব নালাগে। সদায় নিজৰ জীৱনটো ভালদৰে উদযাপন কৰিবলৈ শিকিব লাগিব। কিয়নো খন্তেকীয়া জীৱন নহয়, হয়নে নহয়? ঘৰৰ চাৰিওফালে খোজকাঢ়িলোঁ। খোৱা লোৱা হোৱাৰ পিছত অকণমান খোজকাঢ়িলে খুবেই ভাল লাগে। আৰু এয়া দেখিছেনে, আমাৰ ঘৰৰ আগফালে গেটখন সকলো সময়তে খোলা মেলা হৈয়ে থাকে। মানুহবোৰ অহা যোৱা কৰি থাকে। সকলো সময়তে ঘৰৰ চোতালেদি যেন মানুহৰ ৰাস্তা হয় আমাৰ ঘৰখন। সকলো সময়তে মানুহ অহা যোৱা কৰিয়ে থাকে আৰু গেটখন ইমান ধুনীয়াকৈ পাহৰি থাকে যে মেলিলে আকৌ জাপিব লাগিব। গম পাইছেনে? যিয়ে নহওক বাৰু, পাহৰাটো মানুহৰ কিছুমান স্বাভাৱিক হয়। পাহৰি যোৱাটো একো ডাঙৰ কথা নহয়, একো নাই। গতিকে মই গেটখনো ভালদৰে জপাই লৈছোঁ। ভাল নালাগে ন কেতিয়াবা? বতৰটো চাওকচোন, ইমান যে প্ৰতিটো মুহূৰ্তে চেঞ্জ হৈ আছে। মানুহৰ মনটো যেন অলপ দেৰি লাগে চেঞ্জ হোৱাতে, বতৰটোৰত দেৰি নালাগে। বাহিৰত বহুত সময় খোজকাঢ়ি থাকিলেও গৰমে লাগে, আকৌ ভিতৰতো ফেনখনৰ তলত বহুত সময় থাকিলেও একে গৰমেই লাগে। কিয়নো যদিও অলপ বৰষুণ দি থাকে আৰু গৰম থাকেই বাৰু, আৰু ৰ'দো দিয়ে থাকে, সমানে দুয়োটাই চলি আছে যদিও গৰম কিন্তু কমা নাই, যথেষ্ট গৰম। ভিতৰত সোমালে ফেনখন লাগিবই, এনেকুৱা হৈ যায়। ফেন নহ'লে 1 মিনিটো চলা নাযায়। যি কি নহওক বাৰু, মই ঈদত লোৱা কাপোৰ কেইযোৰ আজি আপোনালোকক দেখাব ওলাইছোঁ। অথচ মোৰ নহয়, আমাৰ ঘৰৰ আটাইৰে কাপোৰখিনি আপোনালোকক দেখাব ওলাইছোঁ। নিশ্চয় ভিডিঅ'টো চাই গ'লেই গম পাব। এইবাৰ ঈদত কি লৈছিলোঁ জানেনে? এয়া মোৰ চুৰিদাৰযোৰ। এইযোৰ চুৰিদাৰ লৈছিলোঁ, ক্ৰীম কালাৰ হয়। আপোনালোকে কেনেকুৱা দেখিছে নিশ্চয় কমেণ্টত জনাব। আৰু কাপোৰযোৰ বহুত বেছি চফ্ট হয়, খুবেই ভাল লগা কাপোৰ। একেবাৰে ফেঞ্চি ধুনীয়া বুকত ডিজাইন কৰা আছে। আৰু এয়া নিশ্চয় দেখিছে, ইমান ধুনীয়া যে কাপোৰযোৰ ভালদৰে ফেঞ্চি কৰা আছে, খুবেই বেছি ফেঞ্চি হয়। লাইফটো যদিও ফেঞ্চিকৈ বনাব নিবিচাৰোঁ, ফেঞ্চিকৈ সজাব নিবিচাৰোঁ, কিন্তু কেতিয়াবা দোকানত গ'লে ফেঞ্চি কাপোৰবিলাক চাইও ভাল লাগে। কিয়নো ইজিভাৱে সহজ সৰলভাৱে নিজৰ জীৱনটোক যাপন কৰিবলৈ শিকিছোঁ বা কৰিব পাৰিছোঁ। কিয়নো কেতিয়াও ৰোগ হৈছে, এইটো হৈছে, সেইটো হৈছে, সদায় নিৰোগী হৈ সহজ সৰলভাৱে নিজৰ ঘৰৰ আশে পাশে থকা কিছুমান বন দৰৱৰ ওপৰত খাই লৈও যথেষ্ট ভালে আছোঁ। আল্লাই ভালে ৰাখিছে। নিশ্চয় আপোনালোকে সকলোৱে ভালে থাকক, কুশলে থাকক। আৰু এয়া কাপোৰ কানিবোৰ নিশ্চয় দেখিছে, এয়া হৈছে ভাইটিৰ কাপোৰ। সি আচলতে কাপোৰ একেবাৰে কম কিনে, ঘৰৰ সকলোৰে কাপোৰ বা নিজৰ বাহিৰে আনৰ চিন্তা কৰাতে ফাৰ্ষ্ট টাইম, কিন্তু নিজৰ কাপোৰ কানিৰ কথা ইমানেই গুৰুত্ব নিদিয়ে। কিন্তু এয়া এবাৰ 6-7টামান একেবাৰে স্পৰ্টিং লৈ লৈছে। আৰু এয়া আম্মাহঁতৰ কাপোৰ, বাবুৰ কাপোৰ, আম্মাৰ কাপোৰ, মণিকাৰ কাপোৰ। কাপোৰ কানিবোৰেই যেন ঈদত লোৱা গিফ্ট নহয়, সন্মান, মৰম, আদৰ। সৰুৱে ডাঙৰক কৰা, ডাঙৰে সৰুক কৰা, সেইখিনিয়ে ঈদত লোৱা গিফ্ট হয় মোৰ মতে। যদিহে আপোনাৰ ঘৰখন সদায় ভালে থাকে, সদায় মিলা প্ৰীতিৰে থাকে, সেয়ে ডাঙৰ জীৱনৰ গিফ্ট হয়। সকলোৱে মিলি একেলগে এসাঁজ খোৱা, সকলোৱে একেলগে থকা মিলা কৰা, সেইটোৱে হৈছে ঘৰখনৰ আটাইতকৈ ডাঙৰ সন্মান আৰু আটাইতকৈ ডাঙৰ গিফ্ট হয়। যি কি নহওক বাৰু, ঈদৰ কাপোৰবিলাক আপোনালোকক নিশ্চয় দেখালোঁ। এয়া আম্মাহঁতৰ কাপোৰ, বাবুৰ কাপোৰ।
এম বজাৰতে কৰা হৈছে কিছুমান সিহঁতৰ সৰু বাচ্ছাৰ বাবে এম বজাৰত বহুতখিনি চফ্ট ভাল কাপোৰ পোৱা যায় সৰু বাচ্ছাৰ বাবে চ' এম বজাৰতো কিছু কাপোৰ কিনা হ'ল এয়া হৈছে আম্মাৰ শাৰী আৰু এয়া হৈছে বেড কভাৰ চ' যিখিনি ঘৰত প্ৰয়োজনীয় গোটেইখিনি কাপোৰে লোৱা হৈছে ঈদত এয়া পণ্ডিতৰ কাপোৰখিনি আপোনালোকক ভালদৰে দেখাই লৈছোঁ ইমান ধুনীয়া ধুনীয়া চফ্ট স্পৰ্টিংবিলাক হয় বহুত চফ্ট হয় কেতিয়াবা আপোনালোকক এম বজাৰত এনেকুৱা শ্বপিং কৰিব পাৰে বহুত ধুনীয়া কাপোৰ পোৱা যায় বহুতেই ভাল লাগে এনেকুৱা কাপোৰ কেতিয়াবা গৰমত ঘৰত ইউজ কৰাৰ বাবে যথেষ্ট ভাল সেয়েহে আপোনালোকক ভালদৰে কাপোৰখিনি দেখাই লৈছোঁ বহুত বেছি দামৰ কাপোৰো নহয় দেই চিম্পুলভাৱে চলিবৰ বাবে 350 450 550 এনেকুৱাৰ ওপৰতে হয় গতিকে আৰু ইমান ঈদৰ সময়ত ধুনীয়া ধূপধাৰা বিনায়কত অফাৰ দি আছে যথেষ্ট ভাল কাপোৰো পোৱা যায় আৰু ইফালে অফাৰৰ সময়ত কিছুমান কাপোৰ লৈও ভাল লাগে চ' আমি বহুতখিনি বজাৰ কৰিলোঁ চ' আপোনালোকক দেখাই দিলোঁ ঈদত লোৱা কাপোৰ কেইযোৰমান এয়া লৈছিল আম্মাৰ বাবে স্পৰ্টিং গেঞ্জি গোটেইখিনি আপোনালোকক ভাল কৰি দেখাই লৈছোঁ নিশ্চয় আপোনালোকে ঈদত লোৱা কাপোৰখিনি আপোনালোকে চাইছে এয়াই লৈছিলোঁ মই ঈদত কাপোৰ কানিবোৰ আমাৰ ঘৰতো এইবিলাকেই লোৱা হৈছিল ঈদত কাপোৰ শেষত এষাৰ কথা কওঁ আপোনালোকে গুৰুত্ব দি শুনিবচোন আমি মানুহৰ প্ৰকৃততে জীৱনটো যাপন কৰিবলৈ সাজুৱে হওঁ কিন্তু প্ৰকৃততে কেতিয়াও আমি জীৱনটো যাপন নকৰোঁ নানান টেনশ্যন ঘাত প্ৰতিঘাতৰ মাজেৰে জীৱনটো শেষ কৰি পেলাওঁ যি কি নহওক বাৰু এনেদৰে জীৱন্ত বুলি কৈছোঁ বাৰে বাৰে উদযাপন কৰিবলৈ যাপন কৰিবলৈ আমি চেষ্টা কৰোঁ আহক নিজক ব্যস্ত ৰাখি সদায় আগুৱাই যাবলৈ চেষ্টা কৰোঁ আহক আৰু মোৰ শেষত ক'বলগীয়া নতুন ভিউৱাৰ্ছসকলক বহুত বহুত ধন্যবাদ মোক ছাপোৰ্ট কৰাৰ বাবে আপোনালোকে মৰম দি যাব আশীৰ্বাদ কৰিব আগুৱাই লৈ যাবলৈ সৰুৰ পৰাই অভ্যাস নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ কিবা এটা কাম কৰি যাম কৰ্ম কৰি যাম নিজক ব্যস্ত ৰাখি ভাল পাওঁ খুবেই ভাল পাওঁ নিজক সকলো সময়তে ব্যস্ত ৰাখি নিজৰ কামৰ মাজত দিনটো আগুৱাই লৈ যাবলৈ কিয়নো কেতিয়াও ৰোগী হৈ থাকিব নিবিচাৰোঁ সদায় নিৰোগী হৈ সদায় নিজৰ প্ৰচেষ্টাৰে কিবা এটা কাম কৰি আগুৱাই যাবলৈ বিচাৰোঁ নিশ্চয় আপোনালোকে মৰম দি যাব সহায় কৰিব আগুৱাই যাবলৈ ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব আজিলৈ বাই বাই টাটা